Hello everyone, আজি আহিছো আনটা ব্লগ লৈ আজি আহিছো কালামাটি এখন গুলাইতে অৱস্থিত আমাৰ ইন্ডিয়ান অইল কৰ্পোৰেচন লিমিটেডে এনভাইৰনমেন্টাল প্ৰটেকচন ফৰেষ্ট ক্ৰিয়েচনৰ কাৰণে 1,11,111 জোপা গছ ৰুব গৈ আছে তাত এটা নতুন পদ্ধতিৰে হেতু হৈছে মডিফাইড আকিৰা মিয়াৱাকি মেথড আৰু এই মেথডটো মানে হৈছে এজন জাপানিজ বুটানিষ্ট তেওঁৰ নামেই হৈছে আকিৰা মিয়াৱাকি তেওঁৰ নামৰ সৈতে সংযোজন হৈ এই মেথডটো উলিয়াইছে যাতে 1 স্কয়াৰ মিটাৰ মাটিৰ তেওঁলোকে 2 বা 4 জোপা গছ ৰুব পাৰে আৰু সেই গছ কিছুপা বিভিন্ন প্ৰজাতিৰ হ'ব একে প্ৰজাতিৰ নহয় আৰু এনেদৰে তেওঁলোকে এখন ফৰেষ্ট ক্ৰিয়েচন হ'ব তো আমি গৈ পালোগে আৰু তাৰ পিছতে আহক আমি কেনেদৰে ইয়াত গছ পুলি লগালো 1,11,111 জোপা তাকো 45 ফিট বেলেগ বেলেগ ধৰণৰ প্ৰজাতিৰ গছ আহক ভিডিওটো আৰম্ভ কৰিছো প্ৰচণ্ড বিলিৰ তাপ লগা সমুখত অনন্ত পথ এই জুপি আশাৰ বৃক্ষৰ ছাট খনিক ৰখাও মোৰ ৰথ যাতে জীৱন ভৰে ৰখেৰে এনে এখন সৰগ দিয়া বেদুইন জীয়নৰ মৰু প্ৰান্তত কণ্ঠ আজি তৃষ্ণাৰ শ্যামলী বন নীলা সৰসীৰ শ্যামলী বন নীলা সৰসীৰ পাইছো বুজি যেন অৰ্থ আজি কিয় অশ্ৰু সৰে মোক এনে এখন ওয়েসিস দিয়া মোক এনে এখন ওয়েসিস দিয়া জিদগ্ধ পৰাণ জোৰ কৰে এনেটি পৰিৱেশ দিয়া হিয়া য'ত হাত পৰে এনে এখন সৰগ দিয়া আৰু আমি আজি 1,11,111টা পুলি আমি লগাম এই আমি যিটো পদ্ধতিত লগাম সেই পদ্ধতিটো হৈছে মিয়াৱাকি প্লেণ্টেশ্যন মই নিজেই প্ৰফেচাৰ মেঘা চাকিয়া মিয়াৱাকিৰ লগত কাম কৰিবলৈ 50 দিন জাপানত থাকি তেওঁৰ লগত কাম কৰিবলৈ সুবিধা পাইছিলোঁ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সদস্য হিচাপে যিহেতু আমি এই পদ্ধতিটো জানো আমি লগাব পাৰিছোঁ এই কামটো আমি অসমৰ বিভিন্ন জেগাত কৰিছোঁ কিন্তু ইমান ডাঙৰকৈ আজি আমি 1,00,000তকৈ বেছি লগাম সেইটো এনেকুৱা হোৱা নাছিলোঁ এইটো আজি আমি সকলো আগবাঢ়ি আহিছে বহুত ডাঙৰ পদক্ষেপ আৰু এই পদক্ষেপ কিয় হয় অকল স্থানীয় গছপুলি ৰোৱা যায় আজি আমি আগৰ পদ্ধতিত অকল স্থানীয় গছপুলি আজি আমাৰ 45 উদ্ভিদ লিষ্টেড আছে তাততো আৰু এবিধ দুবিধ থাকিব পাৰে যিকোনো গছৰ নাম ল'ব পাৰে চব থাকিব আমাৰ অসমত হোৱা গতিকে এই গছখিনি আমি এনেকৈ আমি OYT ষ্টেট আৰু বগাপানী টি ষ্টেটৰ যিটো মেনেজাৰ তেখেতসকলে বহুত সহায় কৰিছে তেখেতসকলৰ যিটো ৱৰ্ক ফ'ৰ্চ আছে তেওঁলোকে দিছে যাতে কামটো ভাল হ'ব আমি সকলোৱে মিলি আজি কামটো কৰিম সেইকাৰণে আজি ইয়াত সকলোৱে একেলগে কৰিছোঁ এই গছপুলি ৰোপণ কাৰ্যসূচী ৰখা হৈছে এই গছপুলি ৰোপণৰ লগত যিহেতু অসমৰ সম্বন্ধিত যি বৃহৎ ৰিফাইনেৰী কিবা সম্পৰ্ক আছে কৰিব পাৰিব নহয় ৰিফাইনেৰীৰ লগত যদি নহয় তেওঁলোকে কি কৰিছে আমাৰ যিটো এতিয়া কাৰ্বন মানে গ্ল'বেল ৱাৰ্মিঙৰ কথা হৈ আছে সকলো ডাঙৰ ইণ্ডাষ্ট্ৰী ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন এটা বহুত ডাঙৰ সংস্থা বহুত ডাঙৰ গোটেই ভাৰততে তেওঁলোকে 2046 2046 চনৰ ভিতৰত নেট জিৰ' যিটো নেট কাৰ্বন এমিশ্যন তেওঁলোকে যিখিনি কাৰ্বন ডাই অক্সাইড এমিশ্যন কৰিব বা কাৰ্বন মনক্সাইড এমিশ্যন কৰিব সেইখিনি যাতে গছপুলি থাকিব ছিকুৱেষ্ট্ৰেশ্যন হৈ পেলাই গছপুলিৰ লগত থাকিব আৰু তেওঁলোকে নেট জিৰ' লোৱাৰ হিচাপে এইটো এটা পদক্ষেপ গতিকে 2046ত তেওঁলোকৰ টাৰ্গেট আছে এইবাৰ আমি অকল 1 লাখেই নহয় ইয়াত আমি অলৰেডি আমি পূৰা পৰিকল্পনা কৰিছোঁ 6,25,000 গছ 25 হেক্টৰ মাটি 6,25,000 গছ এনেকৈ আমি আৰু গুৱাহাটী ৰিফাইনেৰীৰ লগতো কাম কৰি আছোঁ বা নুমলীগড় ৰিফাইনেৰীও কৰিব কিন্তু ইয়াত মেট্ৰ' ৰিফাইনেৰী হিচাপে এটা সৰু ৰিফাইনেৰী হিচাপে এইটো এটা বহুত ডাঙৰ পদক্ষেপ তেওঁ
তেখেতে আমাৰ এই পদক্ষেপ ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনৰ পদক্ষেপ পলিউশ্যন নিয়ন্ত্ৰণ পৰিষদৰ পদক্ষেপ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক যাতে অৱগত কৰায় আৰু আমি এই কাৰ্যসূচী আগবঢ়াই নিম ডেফিনেটলি। তাৰপিছতে আমাৰ ছাৰহঁতে গছপুলি ৰুলে, তাৰপিছতে আমাৰ ছাত্ৰ ছাত্ৰীসকলেও তেওঁলোকে গছপুলি ৰুলে, আমিও ৰুলোঁ আৰু আমাৰ যিটো টাৰ্গেট সেইটো ফুলফিল হৈছে। আৰু এইটোৱে মই এই ভিডিঅ'টোৰ যোগেদি আমাৰ ৰাইজক আহ্বান জনাম, এজোপা হ'লেও গছপুলি ৰুৱক। আপোনালোকে দেখিছে দিনক দিনে আমাৰ যিহেতু তাপমাত্ৰা ইমানেই বাঢ়িবলৈ লৈছে, আমাৰ উঠি অহা প্ৰজন্ম কেনেকৈ থাকিবগৈ ভৱিষ্যত দিনটোত। আৰু যিহেতু গছ থাকিলেহে আমি মানুহ থাকিম আৰু সেইটো কাৰণে সেইটো ভাবিয়ে আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে সকলোকে এইটোৱে আহ্বান কৰি এজোপা হ'লেও গছপুলি ৰুৱক। আমাৰ ভৱিষ্যতটো আমাৰ হাতত। আৰু তাকে কৈ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভাল পালোঁ এটা যাতে মই এটা বাৰ্তা আপোনালোকক দিব পাৰিলোঁ। ইয়াকে কৈ মই আজি আহিছোঁ। থেংক ইউ।